নমস্কাৰ। মা নিষাদ প্ৰতিষ্ঠাং তমগম শাশ্বতী সমা যৎক্ৰঞ্চ মিথুনা দেক মবৌধি কামমোহিতম। আদিকবি বাল্মীকিৰ মুখেৰে নিশ্চিত কবিতা সৃষ্টিৰ পাতনি মেলা এই মহান শ্লোকটিৰে মই আপোনালোক সকলোকে আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। জ্ঞান আৰু প্ৰজ্ঞাৰ সুৰভিৰে সদৌ লেখিকা সমাৰোহ সমিতিৰ মঞ্চক আলোকিত কৰা ডক্টৰ শীলা বৰঠাকুৰ বাইদেউৰ সোঁৱৰণত মাজুলী জিলা লেখিকা সমাৰোহ সমিতিয়ে আয়োজন কৰা কাব্যিক স্নেহবন্ধন অনুষ্ঠানৰ পৰ্যালোচনা শিতান্তি আপোনালোকৰ বাবে লৈ আহিছোঁ। আচলতে এই ক্ষেত্ৰত প্ৰাজ্ঞ আৰু পৈণত বুলি মই নিজকে ভবা নাই, তথাপিতো মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ মোৰ অতি শ্ৰদ্ধাৰ সন্মানীয় মিনতী বাইদেউৰ আহ্বানক্ৰমে মই এই কামটি কৰিবলৈ আগবাঢ়িছোঁ। প্ৰিয় শ্ৰোতাবৃন্দ, কবিতাৰ অনুৰাগী আৰু লেখকসকল, এই ক্ষেত্ৰত আপোনালোকৰ অনুভৱ আৰু অনুভূতি কেনেধৰণে মই জীপাল কৰিব পাৰোঁ বা কেনেধৰণে মই ইয়াত উদ্ভাসিত কৰিব পাৰোঁ সেইটো নাজানো, তথাপিতো এই ক্ষেত্ৰত ৰৈ যোৱা সীমাবদ্ধতা আৰু ভুল ত্ৰুটিৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমাপ্ৰাৰ্থী। হাতত তুলি লৈছোঁ প্ৰথম কবিতাটো। কবিতাটো লিখিছে এগৰাকী সুকবি, মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী, কমলাবাৰী শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী মাধৱী দাস বাইদেৱে। কবিতাৰ শিৰোনাম ৰংমিলি। নিৰাশাৰ মাজতো এটা আশাবাদৰ কবিতা, জীৱনৰ মেঘবোৰ আঁতৰাই ৰৌদ্ৰ কামনাৰে এটা পোহৰমুখী কবিতা ৰংমিলি। সংগ্ৰামী জীৱনৰ সকলো কাঠিন্যতাক আঁতৰাই কেনেধৰণে ৰংমিলিয়ে জীৱনক নিজৰ সন্তানক লৈ সপোন দেখিবলৈ শিকিছে, তাৰেই এটি আভাস কবিতাটোৰ জৰিয়তে দাঙি ধৰা হৈছে। কৰোনা মহামাৰী আৰু বানপানীৰ কবলত নিজৰ সপোনবোৰ হেৰুওৱা ৰংমিলিয়ে আকৌ জীৱনমুখী এটি বাটেৰে গতি কৰিবলৈ সপোন দেখিছে। গতিকে কবিতাটোৰ জৰিয়তে কবিয়ে তাকেই দাঙি ধৰাৰ প্ৰয়াস কৰিছে। আহকচোন কবিতাটোৰ প্ৰথম চৰণকেইটাৰ আমি চাওঁ। পুৱাতেই ওলাই যোৱা ৰংমিলিক সকলোৱে চিনি পায়। হাতত এটা মলিয়ন কাপোৰৰ মোনা, থেতুৱৈ লগা জাৰত মুগা ভৰণৰ স্কাৰ্ফখনেৰে মলিয়ন কাপোৰযোৰ ঢাকি ৰাখে। কেতিয়াবা তাইক কাম কৰিবলৈ পায় আৰু কেতিয়াবা তাই সুদা হাতেৰে ঘৰমুখী হয়। এয়াই তাইৰ দৈনন্দিন কাৰ্যপন্থা। মাকৰ পোৰা পেট, একমাত্ৰ সন্তানটোৰ বাবে খোৱা সামগ্ৰীবোৰ থাকে মোনাৰ ভিতৰত। সন্ধ্যা আহি ঘৰ পোৱাৰ পূৰ্বেই ডিবুৱে হাতৰ পৰা মোনাটো কাঢ়ি লয়। অন্যই মাত দিয়াৰ আগতেই হাঁহি মাৰি ৰংমিলিয়ে মাতষাৰ মাতিবলৈ নাপাহৰে। আচলতে এগৰাকী মমতাময়ী মাতৃৰ ছবিখন ইয়াত দাঙি ধৰিছে। এটি জীৱনমুখী কবিতা। ৰংমিলিক এগৰাকী নাৰীৰ প্ৰতীক ৰূপে থিয় কৰাইছে কবিয়ে কবিতাটোত। নাৰী জীৱনৰ এখন বাস্তৱ কৰুণ ছবি আমি দেখিবলৈ পাওঁ এই কবিতাটোৰ জৰিয়তে। মাক হিচাপে ৰংমিলিয়ে পুৱাতে ওলাই যায় তেওঁৰ সন্তানৰ বাবে বা ঘৰখনৰ বাবে কিছুমান আকাংক্ষাৰে, তেওঁলোকৰ জীৱনৰ বাবে এমুঠি অন্নৰ যোগাৰৰ বাবে, কিন্তু খালী হাত খালী মোনা লৈও তেওঁ সন্তানৰ আগত হাঁহি মুখে থাকিব লগা হয়। বানপানী আৰু কৰোনা মহামাৰীৰ সময়ত এনেধৰণৰ ছবি আমি প্ৰায়ে দেখিবলৈ পাওঁ। এয়া এখন বাস্তৱ ছবি। দুখ দৈন্যতাৰে ভৰা জীৱনতো আমি খালী মোনা আৰু খালী হাতেৰে কেতিয়াবা হাঁহিও দেখুৱাব লাগে সন্তানৰ সন্মুখত। স্কাৰ্ফখনেৰে মলিয়ন কাপোৰৰ বহুখিনি ঢাকি ৰাখে। যেন দৰিদ্ৰতাৰ এখন ছবি আমি চিত্ৰকল্প আমাৰ সন্মুখত দাঙি ধৰিছে কবিতাটোৱে। কেতিয়াবা খালী হাত খালী মোনাৰেও আমি হাঁহি ভৰা মুখ এখন পিন্ধি আনক দেখুৱাব লাগে। কাৰণ ৰংমিলিৰ দৰে বহুতৰ ঘৰত কিছুমান মুখেৰে আশা পাতি ৰৈ থাকে। আমাৰ সন্তানবোৰে আমাৰ মুখলৈ চাই থাকে, আমি তেওঁলোকৰ বাবে কিবা এটা লৈ আহিম হাতত। গতিকে তেওঁলোকে বহু আশাৰে ৰৈ থাকে, কিন্তু ৰংমিলিয়ে খালী হাতেৰে আহিও তেওঁৰ মুখত এটি হাঁহি গুজি দিয়ে। এইটোৱে ডাঙৰ কথা। আচলতে আমি কবিতাটোৰ জৰিয়তে সেইখিনি দৃশ্যকেই দেখিবলৈ পাইছোঁ। ভোকাতুৰ জীৱনৰ কিছুমান কৰুণ ছবি এই কবিতাটোৰ জৰিয়তে আমি দেখিবলৈ পাওঁ। তাৰ পিছৰখিনি বানৰ কৰাল গ্ৰাসে ৰংমিলিৰ ঘৰটোক কাঢ়ি নিলে। পুনৰ ঘৰটো সাজিবই পৰা নাই। তাইৰ নিৰাপত্তাৰ একমাত্ৰ সুৰুজ যেন ৰঙা সিন্দুৰৰ ফুটটো কৰোনাৰ মহামাৰীয়ে লৈ গ'ল। দৰৱ আনিব বিচাৰি ভাগৰি পৰা ৰংমিলিয়ে আশাৰ বালিঘৰটো চিৰদিনৰ বাবে ভাগি গ'ল।
হুমনীয়া কাঁহিতাই জীয়াই থাকে কেৱল টিপুৰ বাবে। নিপুক ডাঙৰ কৰি ডাক্তৰ পঢ়াব, ৰং মিলিৰ হাঁহি বাকো উৰি যাব। সঁচাকৈয়ে সন্তানক ডাঙৰ কৰি ভাল মানুহ গঢ়াৰ সপোন সকলো মাতৃয়ে দেখে আৰু সেইখিনি কষ্ট তেওঁৰ জীৱনত কৰি যিমানখিনি তেওঁ জীয়াতু ভুগি বা তেওঁ যিমানখিনি কষ্ট কৰিব পাৰে তাৰ কাৰণে তেওঁ গোটেই জীৱনেই তেওঁ উৎসৰ্গা কৰে সন্তানৰ বাবে। কৰোণা আৰু বানৰ এই দুৰ্দশাগ্ৰস্ত ছবিখিনিত দৰিদ্ৰ মানুহৰ জীয়া ইতিহাস এখন আমি দেখিবলৈ পাইছোঁ। ইয়াত পৃথিৱীখনত কিমান মানুহ যে ভোকত আছে, কিমানে হাহাকাৰ কৰিছে, কিমান ৰোগাক্ৰান্ত শৰীৰেৰে যুঁজি যুঁজি মৃত্যুমুখৰ যাত্ৰী হৈছে, সেই কথা আমাক শিহৰিত কৰি তুলিছে। আচলতে সুৰুজ যেন ৰঙা সেন্দুৰটো হেৰুৱাই পেলাইছে ৰং মিলিয়ে। এক আলংকাৰিক প্ৰকাশ য'ত নাৰী জীৱনৰ সুখ দুখবোৰ সমৰ্পিত হৈ থাকে ডগমগাই থকা ৰঙা সেন্দুৰৰ ফুটটোত। সেই সুৰুজ ডুবি গ'লে যেন নাৰীৰ জীৱন আন্ধাৰমুখী হয়, তথাপিও পোহৰমুখী হোৱাৰ যত্ন কৰিছে ৰং মিলিয়ে। এক ব্যক্তিনিষ্ঠ কবিতা এই কবিতাটো। এনে বহু ৰং মিলি সঁচাকৈয়ে আমাৰ সমাজতে আছে, যিসমূহৰ মাজত আমি এনেধৰণৰ ছবি প্ৰায়ে দেখিবলৈ পাওঁ। তথাপিতো কবি অনুভূতিশীল হোৱাৰ কাৰণে এগৰাকী ৰং মিলিক তুলি ধৰি আমাক দেখুৱাইছে তেওঁৰ জীৱনৰ ছবিখন। আচলতে আমি প্ৰত্যেকেই দেখোঁ এনেকুৱা ধৰণৰ ৰং মিলিক। তেনে এগৰাকী ৰং মিলিক আমাৰ বাইদেৱে আমাৰ মাজলৈ লৈ আহিলে আৰু কবিতাটোৰ সৈতে আত্মিক সম্পৰ্ক ৰাখি মই কেনেধৰণে আপোনালোকৰ আগত দাঙি ধৰিব পাৰিলোঁ সেয়া নাজানো। ইয়াৰ ৰস আস্বাদনৰ বা কবি এগৰাকীয়ে যিখিনি অনুভূতি পাঠকৰ মাজলৈ কঢ়িয়াই লৈ যায়, পাঠকে কেনেধৰণে কবিতাটো উপভোগ্য কৰে সেয়া পাঠকৰ ৰুচিৰ ওপৰত নিৰ্ভৰ কৰে বা কবিগৰাকীৰ অনুভূতিৰ ওপৰতো সেইটো নিৰ্ভৰ কৰে। আচলতে আমাৰ মাজত সেই কবিতাটোৱে এখন হৃদয়ত কিছুমান কবিতাই যন্ত্ৰণাৰ সৃষ্টি কৰে, কিছুমানে হাঁহি, কিছুমানে আমাক ৰসাল অনুভূতি দিয়ে। ৰস আস্বাদনৰ ভাৰ আপোনালোকৰ ওপৰত, কেনেধৰণে আপোনালোকে আস্বাদন কৰে। কিন্তু মোৰ সন্মুখত ইয়াৰ এখন কৰুণ আৰু বাস্তৱ ছবি মই কবিতাটোৰ জৰিয়তে দেখিবলৈ পালোঁ। আৰু সাহস, আচলতে এগৰাকী নাৰীক সাহস লাগিব জীয়াই থাকিবলৈ। পতিৰ অবিহনে তেওঁ সন্তানক ডাঙৰ কৰাৰ সপোন দেখিব লাগিব, এক পোহৰমুখী সপোন, যিটো আমাক কবিতাটোৱে দি গৈছে। গতিকে ৰূঢ় বাস্তৱৰ সন্মুখীন হৈও, বাৰে বাৰে পৰাজয়ৰ সন্মুখীন হৈও আমি কেনেধৰণে জীৱনটো আগবঢ়াই নিব পাৰোঁ। আচলতে আমাক হিৰুদাই কৈ গৈছে যে কবিতা লিখিলেই নহ'ব, ইয়াৰ অনুভূতিবোৰ পাঠকে আস্বাদন কৰিব পাৰিব লাগিব, তাৰ পৰা চিন্তাশীল বাট এটা সৃষ্টি হ'ব লাগিব। এনেধৰণৰ এটা চিন্তাশীল বাটৰ সৃষ্টি কৰিছে এই কবিতাটোৱে। এক পোহৰৰ সন্ধান দিছে নাৰীসকলক, যিসকলে বৈধব্যৰ জীৱন যাপন কৰি আছে। গতিকে এনেধৰণে মই কবিতাটো আপোনালোকৰ সন্মুখত দাঙি ধৰিলোঁ, ইয়াৰ পৰ্যালোচনা আগবঢ়ালোঁ। বাইদেউৰ কাপেৰে ইয়াতকৈ সুন্দৰ সুন্দৰ কবিতা ওলাওক আৰু তাৰ আমি ৰস এনেধৰণে আস্বাদন কৰি যাওঁ। বাইদেউলৈ বহুত শুভকামনা। ইয়াৰ পিছৰ দ্বিতীয় কবিতাটো মই হাতত তুলি লৈছোঁ। কবিতাটোৰ কবি আমাৰ এগৰাকী অতি সন্মানীয়, অতি মৰমৰ, অতি শ্ৰদ্ধাৰ চুৰ শইকীয়া বাইদেউ। তেখেত মাজুলী জিলা লেখিকা সমাৰোহৰ লগতো জড়িত আৰু লগতে তেখেত আউনীআটী শাখা লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাতা সভানেত্ৰী, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তেখেত এগৰাকী আজীৱন সদস্যা। গতিকে বাইদেউৰ এগৰাকী সুন্দৰ কাব্য প্ৰতিভা আছে। বাইদেউৰ কাপেৰে কবিতাৰ পুথিও নিশ্চিত হৈছে। গতিকে আমি বাইদেউৰ কবিতাটো ডক্টৰ শীলা বৰঠাকুৰ বাইদেউৰ সোঁৱৰণত লিখা এটা কবিতা, ডক্টৰ শীলা বাইদেউ অনন্যা কবিতাৰ শিৰোনাম। আচলতে আমি এই খন্তেকীয়া জীৱনত মানুহ আহে আৰু গুচি যায় আৰু স্মৃতিৰ এখিলা পাত হৈ ৰৈ যায় মানুহৰ জীৱনত। মানুহগৰাকীৰ যিখিনি কৰ্ম বা যিখিনি আদৰ্শ, যিখিনি কামেৰে তেওঁ মানুহৰ মাজত সৃষ্টি কৰে, মানুহৰ মাজত জীয়াই থাকে। এনেধৰণৰ সোণবৰণীয়া কথাবোৰেই আমাৰ ইতিহাসৰ স্বৰ্ণলিপিত যুগে যুগে খোদিত হৈ থাকে আৰু তেনে এগৰাকী জ্ঞানৰ বটবৃক্ষৰূপী মহীয়সী নাৰী
আছিল শীলা বৰঠাকুৰ বাইদেউ, যিয়ে তেওঁৰ চাঁত আচলতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ জন্ম দি অনেক লেখিকাৰ সৃষ্টি কৰিলে বা অনেকক পোহৰৰ বাট দেখুৱালে। তেনেকুৱা এগৰাকী কবি, তেনেকুৱা এগৰাকী মহান কবিক কবিতাৰ কাপেৰে তেখেতৰ বিষয়ে কিছু কথা দাঙি ধৰিবলৈ প্ৰয়াস কৰিছে চুৰ শইকীয়া বাইদেৱে। আহকচোন কবিতাটোৰ মাজলৈ যাওঁ। পৃথিৱীলৈ আহিলা তুমি এগছি বন্তি হৈ, মাতৃৰূপে স্নেহাশীষ বিলাবলৈ। সৃষ্টি কৰ্মত ব্ৰতী তুমি মাতৃৰ সাহিত্যৰ সৌৰভ বিলাইছিলা চৌদিশে। হে কৰোণাময় মাতৃ, প্ৰেৰণাৰ উৎস নিজেই তুমি। সংগ্ৰামী জীৱন তোমাৰ বৈচিত্ৰ্যৰে ভৰা, জ্ঞানৰে সৰোবৰ গঢ়া শিক্ষাব্ৰতী হ'লা। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ জন্মদাত্ৰী মাতৃ তুমি অনন্যা। স্নেহেৰে বান্ধিলা আমাৰ শদিয়াৰ পৰা ধুবুৰী ভাৰত বিশ্বলৈ। জন্ম দিলা লেখিকাক, গঢ়িলা লেখিকা সমাজ। তুমি আমাৰ প্ৰেৰণাৰ, তুমি আমাৰ আশা। নতুন দিগন্তৰ আগবঢ়াৰ পথ প্ৰদৰ্শক হৈ ৰলা। ভগ্নী তুমি, মাতৃ তুমি, ৰত্ন তুমি বুটলিলা জনসমাজত। তোমাৰ সচিন্তা চেতনা চিৰ সেউজ হৈ পৰক ইতিহাসৰ পাতত। আচলতে কিছুমান তুলনামূলক অলংকাৰ ইয়াত প্ৰকাশ কৰিছে। মাতৃৰ দৰে স্নেহ, সঁচাকৈ মাতৃ আছিলে। মাতৃয়ে যেনেধৰণে সন্তানক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰে, যিখিনি স্নেহ দিয়ে, বুকুৰ দিয়ে, তেনেকৈয়ে যেন তেখেতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ লগত জন্মলগ্নৰ পৰা জড়িত হৈ মাতৃৰ স্নেহেৰে আতুলকৈ ডাঙৰ কৰিলে আৰু এজোপা বটবৃক্ষলৈ ৰূপান্তৰিত কৰিলে। ইয়াত এই কথাটো এখন চিত্ৰকল্প ৰূপে দাঙি ধৰা হৈছে আৰু এগৰাকী মমতাময়ী মাতৃৰ ছবিখন আমাৰ সন্মুখত তেওঁ দাঙি ধৰিবলৈ প্ৰয়াস কৰিছে। চাবলৈ গ'লে ইয়াত এটা ব্যক্তিনিষ্ঠ কবিতা আৰু ইয়াত কিছুমান প্ৰতীকাত্মক শব্দৰ ব্যৱহাৰ কৰিছে। প্ৰকৃত অৰ্থটো নোকোৱাকৈ তেওঁ যেন কিছুমান আলংকাৰিক শব্দৰ ব্যৱহাৰেৰে কবিতাটোৰ ব্যঞ্জনা সুন্দৰ কৰি তুলিছে, কবিতাটোৰ মাধুৰ্য প্ৰকাশ কৰিবলৈ যত্ন কৰিছে। জ্ঞানেৰে সৰোবৰ গঢ়া শিক্ষাব্ৰতী, অলংকাৰৰ সুপ্ৰয়োগেৰে এজন কবিৰ নান্দনিক চেতনাক যেনেদৰে উপলব্ধি কৰিব পাৰি, ঠিক তেনেধৰণে এই কবিতাটোত কিছুমান নান্দনিক ভাৱৰ সৃষ্টি হৈছে, যিখিনি আমি পঢ়িলে বা পাঠক সমাজে উপলব্ধি কৰিব পাৰিব। আচলতে ৰস অবিহনে আমি কবিতাৰ আস্বাদন কৰিবলৈ বা তৃপ্তি আমি নাপাওঁ। যেনেধৰণে আমি ফল মূল খালে আমি টেঙা বা মিঠা ৰস পাওঁ, ঠিক তেনেধৰণে কবিতায়ো আমাক তেনেধৰণৰ ৰসেই দি যায়। সাধাৰণতে তিতা মিঠা টেঙা এনেধৰণৰ বহু ধৰণৰ ৰসৰ ভিতৰত এই এক কৰুণ ৰসৰ সৃষ্টি কৰে। আচলতে এগৰাকী মহান প্ৰতিভাৰ মহাপ্ৰয়াণৰ পিছত আমাৰ মনটো যেনেধৰণে উকা হৈ পৰে, উকা কাগজ এখিলাৰ দৰে হৈ পৰে, ঠিক তেনেধৰণে কবিয়ে যেন অনুভৱ কৰিছে এগৰাকী মাতৃ হেৰাই যোৱাৰ পিছত সন্তানৰ বুকুখন কেনেধৰণে উদং হৈ পৰে, ঠিক তেনেকুৱা এক ৰসৰে সৃষ্টি হৈছে কবিতাটোত। আপোন মাধুৰী সানি কবিয়ে আমাৰ আত্মাক তৃপ্ত কৰিবলৈ বিভিন্ন ৰসেৰে ব্যঞ্জনাৰে কবিতাটো সুশ্ৰাব্য কৰি তুলিছে আৰু পঠনীয় কৰি তুলিছে আৰু আমাক কবিতাৰ ৰস আস্বাদন কৰিবলৈ সুবিধা দিছে। এনেধৰণে তেওঁ ৰত্ন বুলি কৈছে, সোণৰ লগত তুলনা কৰিছে আৰু তেওঁৰ সোচ চিন্তা চেতনা ইত্যাদি যাতে সদায় চিৰসেউজ হৈ আমাৰ মাজত ৰয়, সেই কথাখিনিকে কবিয়ে বাৰে বাৰে উপলব্ধি কৰিছে। আচলতে সেইটোৱে ডাঙৰ কথা। আমাক এগৰাকী মানুহৰ মৃত্যুৰ পিছত আমাক কি দি থৈ যায় বা আমি সোঁৱৰণিত তেওঁক আমি কেনেধৰণে লৈ আমি জীৱনটো তেওঁক আমি কেনেধৰণে চাব পাৰোঁ, সেইখিনি কথা কবিয়ে আমাক উপলব্ধি কৰিবলৈ সুবিধা দিছে কবিতাটোৰ জৰিয়তে। আৰু তেওঁ যেন সদায় ইতিহাসৰ পাতত চিৰযুগমীয়া হৈ থাকে, তাকে আশা কৰিছে কবিয়ে। গতিকে এটা সুন্দৰ কবিতা, আপোনালোকে কবিতা দুটি পঢ়ি বা ভালদৰে উপলব্ধি কৰিব। নিশ্চয় ইয়াৰ পৰা নতুন নতুন ৰসৰো সৃষ্টি হ'ব বা নতুন নতুন চিন্তাৰ বাটো মুকলি হ'ব। মই ইমানখিনিয়ে আপোনালোকৰ আগত দাঙি ধৰিবলৈ প্ৰয়াস কৰিলোঁ আৰু দুয়োগৰাকী কবিলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যাতে তেখেতসকলৰ কাপৰ পৰা আৰু ধুনীয়া ধুনীয়া কবিতাৰ সৃষ্টি হওক
আৰু আমি তাৰ ৰস আস্বাদন কৰোঁ। আৰু তেওঁলোকৰ লৈ বহুত বহুত শুভকামনাৰে মোৰ আজি কবিতাৰ পৰ্যালোচনা শিতানটি ইমানতে অন্ত কৰিছোঁ। সকলোলৈকে ধন্যবাদ জনালোঁ। নমস্কাৰ।